নমস্কাৰ মই প্ৰবোধ শৰ্মা বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ তৰফৰ পৰা আপোনালোকৰ ওচৰত ৰাশিফল দাঙি ধৰিব ওলাইছোঁ। ৰাশিফল দাঙি ধৰাৰ আগতে আজি এটা বৰ অতি উল্লেখনীয় দিন। এই দিনটো হ'ল আজি ধনতেৰেছা। ধনতেৰেছাৰ বিষয়ে আমি ইতিমধ্যে আপোনালোকৰ ওচৰত আমি কৰিছোঁৱে, অৱগত কৰাইছোঁ। তথাপিও আজি ধনতেৰেছাৰ আপোনালোকলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধনতেৰেছা অসমৰ সংস্কৃতি নহ'লেও বৰ্তমান আমাৰ অসমীয়া সংস্কৃতিৰ দৰেই হৈ পৰিছে। অসমীয়াত আমি ধনতেৰেছাৰ কথা উল্লেখ পোৱা নাযায় যদিও এতিয়া ধনতেৰেছা সম্পূৰ্ণ অসমীয়া উৎসৱৰ নিচিনাই হৈ উঠিছে। গতিকে আজি হ'ল 1 কাতি দেওবাৰ 19 অক্টোবৰ। আজি দুপৰীয়া 1:51:14 ছেকেণ্ডলৈকে ধনতেৰেছা চলি থাকিব আৰু এই ধনতেৰেছাত আপোনালোকলৈকে মই শুভেচ্ছা আৰু লক্ষ্মী আগমনৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ। ঈশ্বৰে আপোনালোকৰ সকলোকে মংগলে কুশলে ৰাখক, ভালে থাকক। আজিৰ শুভ সংখ্যা 2 আৰু 1। আজি আপুনি বেলগছত নতুবা আপুনি ৰঙা ফুল গছত পানী দি যাত্ৰা কৰিব লাগে। আজি গুড় মিঠাই নতুবা মচুৰ দাইল খাই আপুনি যাত্ৰা কৰিলে যাত্ৰা শুভ হ'ব। আজিৰ ৰংটো হ'ল ৰঙা আৰু হালধীয়া। আজি আপোনাৰ চৰাই অথবা মাছক খাদ্য খুৱাই যদি যাত্ৰা কৰে আপোনাৰ যাত্ৰাৰ শুভফল প্ৰাপ্তিত শুভফল হ'ব। আজি এতিয়া আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছোঁ মেষ ৰাশি। মেষ ৰাশিৰ আজিৰ দিনটো শুভ বুলিব পাৰি। হাড়ে-হাইটিৰ প্ৰভাৱ আজি নাথাকিলেও আপোনাৰ সাৱধান থকাটো উচিত, যিহেতু আপোনাৰ হাড়ে-হাইটি মেষ ৰাশিৰ বৰ্তমান বছৰটোত চলি আছে। আপোনাৰ আজিৰ দিনটোত ধন টকা পইচা মান সন্মানৰ ক্ষেত্ৰত শুভ ফল, বিদ্যা লাভৰ ক্ষেত্ৰত অলপ অশুভ ফল, অলপ বেছি মনোযোগ দিব লাগিব। বিবাহ বৈবাহিক ক্ষেত্ৰত আপোনাৰ দৰ্শন বিৰোধ আছে কাৰণে বিবাহ প্ৰণয় ইত্যাদিৰ ক্ষেত্ৰত বাধা বিঘিনি হোৱাৰ কাৰকতা দেখা যায়। সঞ্চয় ক্ষেত্ৰত আপোনাৰ শুভ, শৰীৰৰ ক্ষেত্ৰত আপোনাৰ আগতকৈ ভাল হোৱা দেখা যায়, ৰোগাৰোগ্য হোৱা দেখা যায়। বৃষ ৰাশিৰ কাৰণে আজিৰ দিনটো অশুভ নহয়, শুভ ফল প্ৰাপ্তি হ'ব। আজিৰ দিনটোত আপোনাৰ বিশেষভাৱে ধন মান সন্মান বৃদ্ধি আছে। আত্মীয় স্বজনৰ সৈতে আপুনি আজি আনন্দত মগ্ন হ'ব পাৰিব। আমোদ প্ৰমোদৰ কাৰকতা থকাৰ কাৰণে আপুনি আজি আপোনাৰ ফেমিলিৰ লগত অৰ্থাৎ আপোনাৰ পৰিয়ালৰ লগত আপুনি যিকোনো শুভ কামত আগবাঢ়ি যাব পাৰিব। আপোনাৰ আজিৰ স্বাস্থ্য অশুভ নহয়, স্বাস্থ্য শুভ। ধন টকা পইচাৰ ক্ষেত্ৰত শুভ, আপোনাৰ বিদ্যাদি লাভৰ ক্ষেত্ৰত শুভ। মিথুন ৰাশিৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ বুলিব নোৱাৰি। সাধাৰণভাৱে মানসিক দুশ্চিন্তা, ক্লেশ আৰু আত্মীয় স্বজনৰ সৈতে আপোনাৰ মনোমালিন্যৰ কাৰকতা আছে। গৃহত ঠগ খোৱাৰ যোগ আছে কাৰণে সাৱধানতাৰে আগবাঢ়িব লাগিব। যিকোনো শুভ যোগাযোগত আপুনি আগবাঢ়োতে, যিকোনো এটা কাম কৰোঁতে আপুনি অলপ সাৱধান হোৱাটো অতি প্ৰয়োজন। প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত শুভ। আপোনাৰ বিশেষভাৱে আজিৰ দিনটো উল্লেখনীয় দিনেই হ'ব কৰ্কট ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব পাৰি। আজি আপোনাৰ যাত্ৰা, আপোনাৰ আজি ধন টকা পইচা, আপোনাৰ বিদ্যা, আপোনাৰ পৰিয়াল এইবিলাকৰ পৰা আপুনি শান্তি লাভ কৰিব। আপোনাৰ মনোকামনা পূৰণ হোৱাৰ আজি এটা শুভ দিন। আপোনাৰ বিবাহ বৈবাহিক আৰু প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত ভাল। স্বাস্থ্য আপোনাৰ আজি ভালেই যাব। আঘাত বিঘাতৰ ক্ষেত্ৰত সাৱধান থাকিব। সাধাৰণ আঘাতৰ কাৰকতা দেখা যায়। সিংহ ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব পাৰি। সিংহ ৰাশিৰ কাৰণে আজিৰ দিনটো ধন টকা পইচা মান সন্মানৰ ক্ষেত্ৰত বৃদ্ধি পাব। আপোনাৰ আত্মীয় স্বজন ইত্যাদিৰ ক্ষেত্ৰৰ কাৰণে ভাল, সম্পত্তিৰ কাৰণে ভাল। আপোনাৰ ব্যৱসায় বাণিজ্য কৰ্মৰ ক্ষেত্ৰত পদোন্নতি, উপাৰ্জন বৃদ্ধি, সঞ্চয় বৃদ্ধি আৰু স্বাস্থ্য ভালে যাব। কন্যা ৰাশিৰ কাৰণে আজিৰ দিনটো অলপ পাৰিবাৰিক ক্ষেত্ৰত অলপ অশুভ। আপোনাৰ সাৱধান নহ'লে মানসিক দুশ্চিন্তা বৃদ্ধি হ'ব। মনৰ দুশ্চিন্তা বৃদ্ধিৰ কাৰণে আপুনি মানসিক কষ্টত ভোগ কৰিব পাৰে। আপুনি পাৰিলে আজি সকলোৰে সৈতে আমোদ প্ৰমোদত ব্যস্ত থাকিব আৰু সকলোৰে সৈতে সৎভাৱেৰে আগবাঢ়ি গৈ থাকিলে আপোনাৰ উপাৰ্জন বৃদ্ধি হ'ব, স্বাস্থ্য ভালে থাকিব, মানসিক দুশ্চিন্তা আঁতৰ হ'ব। তুলা
তুলা ৰাশিৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া দিন আজি আপোনাৰ শুভ ফল অৰ্থাৎ আপোনাৰ সাৱধানে থাকিলে সকলোবিলাক আপুনি কাম নিয়াৰিকে কৰিব পাৰিব ধন টকা পইচা মান সন্মান বা আপোনাৰ বিদ্যাদিৰ ক্ষেত্ৰত আপোনাৰ শুভ ফল প্ৰাপ্তি হ'ব আপোনাৰ স্বাস্থ্য ভালেই দেখা গৈছে বিবাহ বাণিজ্যৰ ক্ষেত্ৰতো শুভ আপোন বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আজি শুভ দিন আজি বৃশ্চিক ৰাশিৰ কাৰণে আজি বিশেষভাৱে পাৰিবাৰিক শান্তি আত্মীয় স্বজনৰ সৈতে যোগাযোগ স্থাপন আপোনাৰ ধন টকা পইচা মান সন্মান বৃদ্ধি আপোনাৰ যদি পুৰণি ঋণ দান গ্ৰহণৰ ক্ষেত্ৰত কিবা পৰি থকা কাম আছে সেইবিলাক আপোনাৰ আজি সুকলমে পাৰ হ'ব আৰু আপোনাৰ আজি স্বাস্থ্য বা মানসিক প্ৰগতি প্ৰশান্তিৰ কাৰকতা দেখা যায় ধনু ৰাশিৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ তেখেতসকলৰ আজিৰ দিনটোৰ কাৰণে আপোনালোকৰ বিশেষকৈ ধন টকা পইচা মান সন্মান বৃদ্ধি কিন্তু আপুনি এটা সাৱধান থাকিব কনিষ্ঠৰ পৰা আপোনালোকৰ বিশেষভাৱে ব্যাঘাত হোৱা বুজায় বা কনিষ্ঠৰ লগত আপোনাৰ মনোমালিন্য হোৱা বুজায় বা কনিষ্ঠৰ সৈতে আপোনাৰ শুভ সংযোগত ব্যাঘাত হোৱাৰ কাৰকতা দেখা যায় সেয়ে অলপ সাৱধানতে আগবাঢ়িলে আপোনাৰ একো অসুবিধা নহয় স্বাস্থ্য ভাল বিদ্যা ভাল মকৰ ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব পাৰি মকৰ ৰাশিৰ আজিৰ দিনটোত ধন টকা পইচা মান সন্মান বৃদ্ধি কৰ্ম জটিলতা হ্ৰাস কৰ্ম প্ৰাপ্তি ধন প্ৰাপ্তি সন্মান প্ৰাপ্তি বিদ্যাৰ ক্ষেত্ৰত উচ্চ বিদ্যা বা বিদেশৰত বিদ্যাৰ্থীসকলৰ শুভ ফল আপোনাৰ কাৰিকৰী ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত আজি শুভ ফল স্বাস্থ্য ভালেই যাব ধন টকা পইচা মান হাততো যথেষ্ট ভাল কুম্ভ ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব নোৱাৰি কুম্ভ ৰাশিৰ আজি হাৰাশাইতিৰ প্ৰভাৱটো যথেষ্ট বেছি পৰিলে আপোনাৰ অলপ সাধাৰণ আঘাতৰ কাৰকতা মানসিক আঘাত শাৰীৰিক আঘাত ইত্যাদি দেখা যায় এই আঘাতৰ কাৰণে আপুনি সাৱধান থকাটো অতি প্ৰয়োজন আজি আপোনাৰ ঠক প্ৰবঞ্চকৰ পৰা আপোনাৰ ক্ষতি হোৱাৰ যোগ আছে ঘৰত আপোনাৰ কিবা বস্তু হেৰুৱা মেলোৱা হ'ব পাৰে গতিকে সকলো ক্ষেত্ৰতে সাৱধান থাকিলে আপোনাৰ শৰীৰ মন স্বাস্থ্য বিদ্যা বিবাহ সকলো ক্ষেত্ৰতে শুভ ফল পাব মীন ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব পাৰি হাৰাশাইতিৰ প্ৰভাৱ আজি আপোনাৰ কিছু লাঘৱ হৈ থাকিব আপোনাৰ ধন টকা পইচা মান সন্মান বৃদ্ধি ধন টকা পইচাৰ লগতে আপোনাৰ কৰ্মময় জীৱনটো আজি অতি শুভ পদমৰ্যাদা আৰু পদোন্নতিৰ কাৰণে আপুনি আজি যোগাযোগ কৰিব পাৰে সামাজিক ক্ষেত্ৰত আপুনি উচ্চ আসনৰ কাৰকতা আছে সামাজিক শান্তি আছে সামাজিক ক্ষেত্ৰত আপুনি আজি যথেষ্ট উন্নতি কৰিব পাৰিব আৰু আপোনাৰ বিশেষকৈ আজি স্বাস্থ্য পাতি ইত্যাদি ভালে যাব নমস্কাৰ